দিননিশা একাকাৰে বিশাল আয়োজন ২২তম সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা ছোৱালী খ' খ' প্ৰতিযোগিতা। দক্ষিণ কামৰূপৰ মিৰ্জা গ্ৰাম্য ষ্টেডিয়াম ক্ৰীড়া প্ৰকল্পত ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ২২তম সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা ছোৱালী খ' খ' প্ৰতিযোগিতা। অসম খ' খ' সন্থাৰ তত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব এই খ' খ' প্ৰতিযোগিতা। উক্ত খেলখনত দৰ্শকৰ সহায় সহযোগিতা সাদৰেৰে কামনা কৰিছে খেল উদযাপন সমিতিৰ লগতে সাধাৰণ সম্পাদক ৰাঘৱ কুমাৰ দাস, উপসভাপতি ভদ্ৰেশ্বৰ দাস, সহ সম্পাদক হীৰেন দাস আৰু সদস্য মহম্মদ শাহনৱাজ আলীয়ে। আমি 1969 চনত ২৬ জুলাইৰ দিনা জন্ম হোৱা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই অহা ৩, ৪, ৫ জানুৱাৰী ২০২৫ ইংৰাজী বৰ্ষত আমি অসম খ' খ' সন্থাৰ তত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত ২২তম সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা ছোৱালীৰ খ' খ' প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰাৰ কাৰণে আয়োজন কৰি আছোঁ। আৰু আমি ইতিমধ্যে গম পাইছোঁ এতিয়া আমাৰ ২০খন জিলাই আমাৰ লগত যোগাযোগত আছে। সেই ২০খন জিলাৰ ল'ৰা আৰু ছোৱালী ২০খন জিলাৰে ল'ৰা ছোৱালী টীম আহি আছে। আমাৰ তাত আহি পাব ২ তাৰিখে ২ জানুৱাৰীত এখেতসকলক আমি ল'ৰাৰ শিবিৰত ল'ৰাক ৰাখিম আৰু ছোৱালীৰ শিবিৰত আমি ছোৱালীক ৰাখিম। আমাৰ মোটামুটি আমাৰ ছোৱালী ১৫জনীকৈ এখন জিলাৰ পৰা আহিব আৰু ল'ৰাও ১৫জনকৈ আহিব। তেনেকৈ ৪০টা টীমৰ আমি ৪০টা চহ এতিয়ালৈ আহি আছে আৰু বঢ়াৰ চান্স আছে, বাঢ়ি আছে। কেইবাখন জিলাও আমাৰ লগত আৰু যোগাযোগত আছে। এতিয়া আমি সেইটো গম পাম অহাকালিৰ ভিতৰত। আমি এই ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি ফিল্ড ইতিমধ্যে ৰেডি কৰিছোঁ আৰু আপোনালোকে দেখিছে পেণ্ডেলবিলাক ৰেডি হৈছে, আমাৰ শিবিৰবিলাক চাফ কৰি থকা হৈছে। এই শিবিৰবিলাকত আমি ৰাখিব পাৰিম আৰু তেনেকৈ আমি খেলুৱৈবিলাকক ইয়াত আনি আৰু খেলুৱৈ প্ৰেমী ৰাইজক লৈ আমি খেলাখন অনুষ্ঠিত কৰাৰ কাৰণে আমি ৰেডি হৈছোঁ। ল'ৰাৰ শিবিৰ আমি ইতিমধ্যে আমি ল'ৰাখিনিক ৰখাৰ কাৰণে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ যিখন গ্ৰাম্য ষ্টেডিয়াম নতুনকৈ যিখন গ্ৰাম্য ষ্টেডিয়াম হৈছে, এই ষ্টেডিয়ামত প্ৰাংগণতে আমাৰ ৰখাৰ চেষ্টা কৰিছোঁ। কিন্তু এইখিনি আমাৰ পৰ্যাপ্ত নহ'ব। এইখিনিক বাদেও আমি সুৱৰীৰ ঘৰ, আমি আমাৰ স্কুল আদৰ্শ হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নতুনকৈ এটা ঘৰ নিৰ্মাণ কৰিছে, তাত ৰখা হ'ব। সৰস্বতী স্কুলৰ হোষ্টেল এখন আছে, হোষ্টেলত ৰখা হ'ব। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ হোষ্টেল আছে, হোষ্টেলত ৰখা হ'ব। আৰু ছোৱালীখিনিক আমি বিষ্ণু মন্দিৰ বিজয়নগৰৰ আমি তেখেতসকলৰ আৱাস গৃহ আছে, সেই গৃহত আমি ৰখাৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ আয়োজন আচলতে আমাৰ যি খেলুৱৈ উপস্থিত হ'ব, প্ৰায় ৭০০মান খেলুৱৈ আমাৰ ইয়াত উপস্থিত হ'ব। ইয়াৰ উপৰিও প্ৰত্যেকটো টীমৰ কৰ্মকৰ্তা আছে, অফিচিয়েল, আৰু আমাৰ কৰ্মকৰ্তাসকল আছে। মোটামুটিভাৱে ৮০০মান মানুহৰ আমি ব্যৱস্থা কৰিব লগা হৈছে। আৰু এই ব্যৱস্থা কৰিবলৈ যাওঁতে আপোনালোকে জানেই আমাৰ গ্ৰাম্য অঞ্চল, এই গ্ৰাম্য অঞ্চলত এনেকুৱা এটা পৰিৱেশত এনেকুৱা এখন ডাঙৰ খেল অনুষ্ঠিত কৰিবলৈ যাওঁতে বিশেষকৈ আৰ্থিক দিশত আমি যথেষ্ট অসুবিধা ভুগিব লগা হৈছে। যাই হওক, আমি এই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি আহ্বান জনাম আমাৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিকে, তেখেতসকল আহক, তেখেতসকলে আহি আমাৰ লগত সহযোগ কৰক, খেল উপভোগ কৰক, আনন্দ লওক, লগতে আমাক সহায় সহযোগিতা আগবঢ়াওক। ইয়াৰ উপৰিও আমি জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ যে আমি ইয়াত যি খেল অনুষ্ঠিত কৰিম, এই খেল আমি ফ্লাড লাইটতো চলোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনাৰ দিবানৈশ হ'ব। মোটামুটিভাৱে ৰাতি ৮টা বজালৈকে আমি খেল চলাম। 4খন কোৰ্ট প্ৰিপেয়াৰ হৈছে আৰু এই 4খন কোৰ্টত মানে 4খন খেল একেলগে চলোৱাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত আমি সাধাৰণ জনগণৰ লগতে
আপোনালোক মিডিয়া পাৰ্চনকো আমি অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ যিটো অনুষ্ঠান চলিব এই অনুষ্ঠানক হাইলাইট কৰক যাতে আমি ভৱিষ্যতে আৰু উৎসাহ পাওঁ আগবাঢ়ি যাব পাৰোঁ এই কামনা কৰিছোঁ নমস্কাৰ ইতিমধ্যে আমাৰ সম্পাদকে গোটেইখিনি কথা ক'লে আৰু আমাৰ খোখৰ প্ৰস্তুতিৰ সম্পৰ্কে আমাৰ খোখ যিখন উপসমিতি আছে আৰু খেল পৰিচালনাৰ কাৰণে যিখন উপসমিতি কৰি দিয়া হৈছে তেখেতসকলে ব্যস্ততাৰে দিন ৰাত একাকাৰ কৰি তেখেতসকলে সম্পূৰ্ণ প্ৰস্তুতিৰ কাম কৰি আছে ইতিমধ্যে আমাৰ গ্ৰাউণ্ডৰ কাম প্ৰায় শেষেই হৈছে আৰু খেলুৱৈসকল আহিলেই 2 তাৰিখৰ পৰাই তেখেতসকলক থকাৰ ব্যৱস্থাটো কৰা হৈছে আৰু 3 তাৰিখৰ পৰা ৰাতিপুৱাৰ পৰাই আমাৰ খেলৰ কাম আৰম্ভ হ'ব খেল পৰিচালনা কৰা হ'ব 3, 4, 5 তাৰিখে আমাৰ শেষ হ'ব খেল ভাল পাওঁ আৰু বিশেষকৈ এই খো খো খেলাটো হৈছে একচুৱেলি গ্ৰাম্য খেল বুলি কয় কিন্তু এতিয়া সেইটো বহুত ওপৰত গুচি গৈছে আৰু আমি একচুৱেলি গৌৰৱ বোধ কৰোঁ যে দক্ষিণ কামৰূপত এনেকুৱা এটা খেল আমি সদৌ অসম ভিত্তিত যিটো জুনিয়ৰ ল'ৰা ছোৱালী প্ৰতিযোগিতা ইয়াতে হ'ব আৰু ইয়াৰে প্ৰত্যেকজন দক্ষিণ কামৰূপবাসীয়ে এইটোলৈ গৌৰৱ বোধ কৰিব পাৰে আৰু তেওঁলোকে সহযোগ কৰিব লাগে মোৰ মতে যেনেকৈ মই আজি আহিছোঁ মই গম পাই এইটো খুব ভাল লাগিছে মই তেতিয়াৰ পৰা মানে ফোন কৰি হওক কিবা হওক বা যিসকল আয়োজক আছে তেওঁলোকক যথেষ্ট ধন্যবাদ দিছোঁ তেওঁলোকে মানে কেনেকৈ যে লাগি আছে নহয় সঁচাকৈ মই ইমান ভাল পাইছোঁ নহয় আৰু আহি মই ইয়াতে কিবা এটা মন্দিৰত আহিছোঁ কিবা এটা তেনেকুৱা মোৰ ফিল হৈছে সঁচাকৈ আৰু মই সকলোকে বিচাৰোঁ সকলোৱে আহক খেল উপভোগ কৰক আৰু নিজেও সেই খেলৰ আনন্দ লওক গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ আয়োজক আৰু যিসকল খেলুৱৈ আহিব তেওঁলোককো আমি মৰম আদৰ সাদৰ কৰি ৰাখিম তেওঁলোকৰ কাৰণে ধুনীয়াকৈ আয়োজন কৰা হৈছে গতিকে সদায় যাতে সকলোৱে সহযোগ কৰে সেইটোৱে মই কামনা কৰিলোঁ ধন্যবাদ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড